হয় এই কোকৰাঝাৰ তথা বিটিআৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰৰ বাকীৰ বাবে যেটো দুখ খবৰ বুলি ক'ব লাগিব কাৰণ এই মতটো দেখা গৈছে যে নামনি অসমৰ একমাত্ৰ সংস্কৃতি অনুষ্ঠান দূৰদৰ্শন কেন্দ্ৰ ইতিমধ্যে বন্ধ কৰাৰ বাবে যদি কেন্দ্ৰ চৰকাৰৰ পৰা ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে এই মতত যে অতীত হৈ যাব যে কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো ইয়াতে কৰ্মৰত বাকী কৰ্মচাৰীসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম কি কয় এনেতো আমিও অলপমান শুনিছোঁ তেনেকুৱা এনে গম পালোঁ যে কোকৰাঝাৰ টিভি চেণ্টাৰো হাইপাৱাৰ টিভি চেণ্টাৰো বন্ধ হ'ব বুলি মানে হেৰিটো পাইছোঁ নটিছটো পালোঁ কিন্তু হ'ল সেইটো কেনেকুৱা বা হ'ল কিন্তু অৰিজিনেলি সেইটো অল ইণ্ডিয়া পূৰা এটাই হৈ আছে আৰু কি অল ইণ্ডিয়া সেইটো অকল কোকৰাঝাৰ বুলি নহয় পূৰা অল ইণ্ডিয়া সেইটো হৈ আছে এতিয়া এইখিনি আমি ক'ব পাৰোঁ আৰু মুঠতে আমি দেখিলোঁ এতিয়া অনুভৱ কৰিলোঁ কোকৰাঝাৰ টিভি চেণ্টাৰ খোৱাৰ লগে লগে ইয়াৰ বড়ো সংস্কৃতি বিভিন্ন ভাষা ভাষীৰ সংস্কৃতিৰ ক্ষেত্ৰত জড়িত আছিল কিন্তু অতীত হৈ যাব কোকৰাঝাৰ নাম অল ইণ্ডিয়া লেভেলত আচ্ছা সেইটোতো একচুৱেলি ক'ব গ'লে বহুত কথা আছে কাৰণ লোৱাৰ আছামৰ সেই এটা আমাৰ অল ইণ্ডিয়া হেৰিত দূৰদৰ্শন এটাই আছে কোকৰাঝাৰত লোৱাৰ আছামত আৰু অল ইণ্ডিয়া ৰেডিঅ' একচুৱেলি এইটো মানে হেৰি আছে ৰিজনেবল চেণ্টাৰ তাতে মেজৰিটি হিচাপে আমাৰ বড়োসকলে হেৰি কৰে ইয়াতে আৰু প্ৰপাৰলি ক'ব গ'লে আপোনাৰ আমাৰ লোকেলিটি হিচাপত মানে ৰিজনেল প্ৰগ্ৰামটো ইয়াৰত হয় আগতে শুনা মতে একচুৱেলি কোকৰাঝাৰ যিটো টিভি চেণ্টাৰ সেইটো হাই পাৱাৰ মানে আপগ্ৰেডেশ্যন কৰিব বুলি শুনিছিলোঁ কিন্তু এতিয়ালৈকে সেইটো একো কাম হোৱা নাই বা দেখাও যোৱা নাই কিন্তু আজি সেইটো মানে ক্লজ হ'ব বুলিহে আমি শুনিছোঁ নটিফিকেশ্যনো অলপ শুনিছোঁ এয়া আছিল যে দূৰদৰ্শন কেন্দ্ৰত কৰ্মৰত ব্যক্তি তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিলে হয় যেটো 31 মাৰ্চৰ ভিতৰতে যেটো দেশৰ বিভিন্ন যেটো ৰাজ্যৰ যেটো টিভি চেণ্টাৰ বন্ধ কৰাৰ নিৰ্দেশ কৰাৰ যেটো লিষ্টখনত এই লিষ্টখনত যেটো কোকৰাঝাৰ যেটো টিভি চেণ্টাৰত এটা সন্নিৱিষ্ট হৈ আছে তো মুঠতে ৰাজ্যৰ যেটো বিভিন্ন ঠাইৰ লগতে কোকৰাঝাৰ ভটগাঁও খাচিপাৰা যিটো টিভি চেণ্টাৰ যেটো অহা যেটো 31 মাৰ্চৰ ভিতৰতে বন্ধ হৈ যাব সেয়া নিশ্চিত হৈ পৰিছে কিন্তু লক্ষণীয় কথা যে মানে যেটো স্থানীয় যেটো চৰকাৰ আছে যেটো বিধায়কসকল আছে বিটিআৰ চৰকাৰ আছে তেওঁলোকে যদি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰলৈ তেওঁলোকে যদি হেঁচা প্ৰয়োগ যদি বচাব পাৰে বা ৰখাব পাৰে সেয়া এটা সুন্দৰ এটা যে ৰাজ্যৰ এটা দাবী হ'ব পাৰে কাৰণ এই যেটো সংস্কৃতি অনুষ্ঠান টিভি চেণ্টাৰ যেটো ভটগাঁও যেটো টিভি চেণ্টাৰ ইয়াৰ টিভি চেণ্টাৰ যদি বচাই ৰাখিব নোৱাৰে তেন্তে এটা সংস্কৃতি অনুষ্ঠান বিলীন হৈ যাব সেয়া একেবাৰে নিশ্চিত হৈ পৰিছে